আমি চাম নিপল কাপ ড্ৰিংকাৰটো কেনেকৈ ফিটিং কৰা হয়। এইটো হৈছে নিপল কাপ ড্ৰিংকাৰ 300 ml। এইকেইটা 4টা পাৰ্টছত আহে। এইডাল ষ্টেণ্ডডাল, তাৰপৰা এইটো কাপটো, তাৰপৰা এইটো হোল্ডাৰ আৰু এইডাল স্প্ৰিং। এইটো হৈছে নিপল কাপ ড্ৰিংকাৰ আৰু এইটো কেনেকৈ ফিটিং কৰিব লাগে মই দেখাইছোঁ। এইডাল হৈছে পাইপডাল যিডাল আমি দেখিছিলোঁ। ইয়াত আমি আগতে স্প্ৰিংটো ভৰাই দিম। ভৰাই লৈ এইটো যিটো হোল্ডাৰ আছে, হোল্ডাৰটো আমি এই হোল্ডাৰৰ পইণ্টকেইটা এনেকৈ ৰাখি এইটো ভৰাই দিলোঁ। সোমোৱাই আমি পাৰ কৰাই দিলোঁ আৰু এই ৱেটটো হিচাপত ই আমাৰ যিটো ৱাটাৰ ফ্ল' আছে ইয়াত কণ্ট্ৰল কৰিব। আৰু এই এণ্ডটো আমি ইয়াত যিটো কাপ আছিলে কাপৰ এই ফেৰত আমি ইয়াত ভৰাই দিম আৰু ইয়াত টান কৰি দিম। আপোনালোকে দেখিলে এইটো আমাৰ অলৰেডি ফিটিং হৈ ৰেডি হৈ গৈছে। এইটো আমি টাইট কৰি দিলোঁ। টাইট কৰি দিয়াৰ পিছত এই এণ্ডটো আমি দাঙি দিম। দাঙি দি এইটো আপোনালোকে পাইপ দেখিছে, স্কোৱাৰ পাইপ। ইয়াত নিপলটো অলৰেডি ফিটিং আছে। তো ইয়াত দুটা এণ্ড আছে। তো প্ৰথমতে আমি পাইপটো এনেকৈ ল'ম আৰু লৈ এটা এণ্ড আমি এনেকৈ ভৰাই এইটো নিপলটো ইয়াত ভৰাই ল'ম। আগত ভৰাই লৈ এটা এণ্ড আমি এনেকৈ পকাই ভৰাই দিব লাগিব। ই এনেকৈ ফিটিং হৈ যাব আৰু ই এতিয়া পানীটো ওলাই থাকিব। যাহা ই পানীটো ৱেটটো পৰি যাব, ই তললৈ গুচি আহিব। অহাৰ লগে লগে যিটো নিপলৰ যিটো প্ৰেছাৰটো আছে, সেইটো প্ৰেছাৰটো নাইকিয়া হৈ গ'লে পানীটো বন্ধ হৈ যাব। অহা ওলোৱা বন্ধ হৈ যাব। বন্ধ হৈ যোৱাৰ লগে লগে ই ৰৈ যাব আৰু ইয়াত খাই দিয়াৰ লগে লগে যেতিয়া ই পাতলা হৈ যাব, ইয়াক অট'মেটিকলি স্প্ৰিংডাল ওপৰলৈ ঠেলি দিব। ঠেলি দিয়াৰ লগে লগে ইয়াত প্ৰেছাৰ পোৱাৰ লগে লগে ই পানীটো ওলাবলৈ আৰম্ভ কৰিব আৰু ইয়াত ফিল আপ হৈ যাব আৰু অট'মেটিকলি আমাৰ যিটো পানীৰ ৰিকুৱাৰমেণ্ট আছে কুকুৰাখিনি যিমান লাগে সেইটো পাই থাকিব পাৰিব। চ' বন্ধুসকল, আপোনালোকে দেখিলে নিপল কাপ ড্ৰিংকাৰ কেনেকৈ ইনষ্টলেশ্যন কৰা হয়। আৰু আপোনালোকৰ ফাৰ্মতো যদি নিপল কাপ ড্ৰিংকাৰ ইনষ্টলেশ্যন কৰিব লাগে তেনেহ'লে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰিব 6000205450 নম্বৰত। নতুবা আপোনালোকে আমাৰ অফিচ চেৰকাৰপৰা হাতীমৰীয়া গাঁৱত ভিজিট কৰিব পাৰিব আৰু আপোনালোকৰ ফাৰ্মত নিপল কাপ ড্ৰিংকাৰ ইনষ্টলেশ্যন কৰিব পাৰিব। তো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজি বিদায় মাগিছোঁ। ধন্যবাদ।